অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰৰ বাবে এটা ভাল খবৰ বিধায়ক মৃণাল শইকীয়াই গ্ৰহণ কৰিছে এটা বিশেষ উদ্যোগ আৰু ক্ৰয় কৰিছে প্ৰ বক্সিং লীগৰ এটা ফ্ৰেঞ্চাইজি প্ৰ বক্সিং লীগ কি সেই সকলো আমি আপোনাক প্ৰকাশ কৰিম অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এই যিটো ভাল খবৰ বিধায়ক মৃণাল শইকীয়াই এই যি প্ৰ বক্সিং লীগৰ পিবিএলৰ যি প্ৰ বক্সিং লীগ বুলি জনা যায় পিবিএল তাৰ প্ৰতিভাৱান বক্সাৰসকলক যি এখন মঞ্চ দিবৰ বাবে মৃণাল শইকীয়াই উদ্যোগ গ্ৰহণ কৰিছে প্ৰতিটো দলত 5জনকৈ খেলুৱৈ থাকিব 3গৰাকী মহিলা বক্সাৰ থাকিব পিবিএলৰ ফ্ৰেঞ্চাইজি দল ইষ্টাৰ্ণ যোদ্ধা ক্ৰয় কৰিছে বিধায়ক মৃণাল শইকীয়াই ইষ্টাৰ্ণ যোদ্ধা নাম হৈছে ইষ্টাৰ্ণ যোদ্ধা আৰু তাৰ স্বত্ব ক্ৰয় কৰিছে বিধায়ক মৃণাল শইকীয়াই অসমৰ ক্ৰীড়াৰ বাবে এইটো ভাল খবৰ বুলি কোৱা হৈছে কাৰণ অসম এনেও বক্সিঙৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া ৰাজ্য আছিল এটা সময়ত আৰু সেয়েহে পিবিএল অৰ্থাৎ প্ৰ বক্সিং লীগৰ ফ্ৰেঞ্চাইজিৰ বাবে আগবাঢ়ি আহিছে বিধায়ক মৃণাল শইকীয়া আমি সকলো খবৰ প্ৰকাশ কৰিম বিধায়ক মৃণাল শইকীয়া প্ৰথম বক্তব্য আগবঢ়াই লৈছে পোনপটীয়া সম্প্ৰচাৰত কি এই পিবিএল অসমত বক্সিঙৰ ভৱিষ্যত কি ফ্ৰেঞ্চাইজি গ্ৰহণ কৰিলে কি হ'ব 5জনকৈ খেলুৱৈ থাকিব মহিলা খেলুৱৈ থাকিব কিন্তু প্ৰথম মৃণাল শইকীয়াৰ বক্তব্য আপোনালোকে শুনি লওক অসমৰে নহয় ভাৰতবৰ্ষৰ বক্সাৰবিলাকৰ কাৰণে এইটো এটা খুব ভাল দিশ যে এটা প্ৰফেশ্যনেল বক্সিং লীগ হ'বলৈ গৈ আছে ইণ্ডিয়ান এমেচাৰ ফুটবল ফেডাৰেশ্যনৰ যি প্ৰেছিডেণ্ট ডক্টৰ ৰাকেশ মিশ্ৰ তেখেত অহাৰ পাছত অভূত পৰিৱৰ্তন হৈছে কেইবাটাও জেগাত 3টা ছিলেকশ্যন হৈছিল প্লেয়াৰবিলাক কোন কোন প্লেয়াৰক ল'ব সেই মানে গ্ৰাছ ৰুটৰ প্লেয়াৰবিলাক ওলাই আহিছে আহি কেইবাজনো 40জন প্লেয়াৰ ছিলেক্ট কৰিলে আৰু 4টা এতিয়া বৰ্তমান 4টা টীম ইয়াত বনোৱা হৈছে সেই 4টা টীমৰ কাৰণে আজি বিডিং হৈছে মই এইটো হেৰি ইষ্টাৰ্ণ যোদ্ধা কিন্তু মই যদি লওঁ সেইটো টীমটো তেতিয়া এইটো ইষ্টাৰ্ণ টাইগাৰ্ছ কৰিম আমাৰ ইতিমধ্যে 5জন প্লেয়াৰ হৈ গৈছে মানে ক্ৰয় কৰা আৰু 3গৰাকী মহিলা ফিমেল বক্সাৰ আছে বাকী ল'বৰ কাৰণে ইয়াত ডাক হৈ আছে লীগবিলাক প্ৰথম 6 জুলাইৰ পৰা 10 জুলাইলৈ হ'ব ইয়াত দিল্লীতে হ'ব এই মুহূৰ্তত মৃণাল শইকীয়া আমাৰ লগত উপস্থিত আছে মৃণাল শইকীয়া আপোনাক স্বাগতম জনাইছোঁ আপুনি দিল্লীত উপস্থিত থাকি অসমৰ এই যি বক্সিঙৰ যি ভৱিষ্যত আপুনি পুনৰ সুদৃঢ় কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছে প্ৰথমে সহজ সৰলকৈ আপুনি বুজাই দিয়ক বক্সিঙলৈ আপুনি কিয় আগ্ৰহী হ'ল অসমৰ বক্সিঙৰ এটা সোণালী ইতিহাস আছিল অসমৰ বক্সাৰৰ এটা সুনাম আছিল পুনৰবাৰ এই সুনাম পুনৰ আপুনি হৃত গৌৰৱ উদ্ধাৰ কৰিবৰ কাৰণে এই পিবিএলত আপুনি আগবাঢ়িছে পিবিএল প্ৰ বক্সিং লীগ এই প্ৰ বক্সিং লীগ কি আৰু ইষ্টাৰ্ণ যোদ্ধা বুলি কৈছে আপুনি কৈছে মই নাম দিম ইষ্টাৰ্ণ টাইগাৰ্ছ সেই সন্দৰ্ভত কওক প্ৰথমে কওক পিবিএল কি পিবিএল হৈছে প্ৰফেশ্যনেল বক্সিং লীগ যি ধৰণে IPL ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আছে যে ক্ৰিকেটাৰ তেনেকৈ ক্ৰিকেটাৰসকলক লোৱা হৈছে এতিয়া আমাৰ যেনেকৈ সূৰ্যবংশী আহি গ'ল যদি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ নহ'লহেঁতেন ক্ৰিকেটত সূৰ্যবংশীৰ দৰে খেলুৱৈবিলাক আগবাঢ়ি নাহিলহেঁতেন মানে তেওঁলোকে ছিলেকশ্যন নহ'লহেঁতেন তাৰ পৰা আমি বুটলি আনিলোঁ সূৰ্যবংশীক আৰু মই সাধাৰণতে দেখোঁ যে মোৰ ওচৰত বহুত খেলুৱৈ যায় মোৰ ওচৰত যে মই বক্সিঙত বা এথলেটিক্সত বা ইমানত মই নেশ্যনেল পাইছোঁ নেশ্যনেল খেলিব পাইছোঁ কিন্তু মোৰ ছাপৰ্ট একো নাই যে আমাৰ যাবলৈ পইচা নাই কিবা কৰিবলৈ পইচা নাই কিয়নো আমাৰ খেলুৱৈবিলাকে কি পায় খেল হোৱাৰ পাছত এটা মেডেল পায় খেলৰ মেডেলটো বা চাৰ্টিফিকেটখন ওলোমাই থ'ব পাৰে তাৰপৰা কিন্তু একো আগবাঢ়ি যাব নোৱাৰে কিন্তু সকলো কাম কৰিবলৈ কিবা পইচা লাগিব কেছ লাগিব যাতে সি আগুৱাই যায় এতিয়া বক্সাৰ আমাৰ বহুত আছে নৰ্থ ইষ্টত বা আছামত বা ইষ্টাৰ্ণ ৰেঞ্জটোত কিন্তু তেওঁলোকে কিয় খেলিব এইটো খাদ্য খাবলৈ পইচা নাথাকে ভাল প্ৰটিনেছ খাদ্য খাবলৈ পইচা নাথাকে এটা ভাল কোচ নাপায় কিন্তু এই যেতিয়া লীগবিলাক হৈ যায় তেতিয়া সকলোৱে কি এটা সুবিধা পায় যেতিয়া আমাৰ ডক্টৰ ৰাকেশ মিশ্ৰৰ আণ্ডাৰত যেতিয়া এই হ'ল বক্সিং ফেডাৰেশ্যন এটা ফেডাৰেশ্যন টীম থাকিব আমাৰ এতিয়া 4টা টীম এবাৰ যিহেতু প্ৰথম মই আজি দেখি দুখ লাগিছে যে প্লেয়াৰক কিনা মানুহ নাই অ'নাৰ নাই কিন্তু সেইখিনি বক্সিঙৰ প্লেয়াৰখিনি ক'ৰ পৰা আহে কিন্তু গাঁৱৰ পৰা আহে ৰুৰেল এৰিয়াৰ পৰা আহে আমাৰ তাৰপৰা সেইকাৰণে বক্সিঙৰ প্ৰতি মানুহৰ এট্ৰেকশ্যন নোহোৱা হৈ গ'ল যে মই যাওঁ কিন্তু কি ফিচাৰ কি আছে আপোনাৰ যিটো দল হ'ব যেতিয়া এটা লীগ হ'ব আপোনাৰ যিটো দল হ'ব মই লীগত জইন কৰিব পাৰিম বুজিলোঁ মই পইচা পাম আপোনাৰ যিটো দল হ'ব ইষ্টাৰ্ণ টাইগাৰ্ছ ইয়াত কেইজন খেলুৱৈ থাকিব মহিলা খেলুৱৈ কেইজন পুৰুষ খেলুৱৈ কেইজন আৰু তেওঁলোক ক'ৰ হ'ব অসমৰ নে ক'ৰ আমাৰ 8জন খেলুৱৈ থাকিব তাত 5জন পুৰুষ থাকিব 3জন মহিলা থাকিব ক'ৰ হ'ব তেওঁলোক কিন্তু এটা দুখৰ কথা যে অসমৰ পৰা
নৰ্থ ইষ্টৰ পৰা প্লেয়াৰ্ছ নাই, কেতিয়া দে আৰ নট ইণ্টাৰেষ্টেড যে এইটো খেলত আমাক আগুৱাই আমি যাব নোৱাৰিম। কাৰণ খেলৰ পৰাও প্ৰফেশ্যন এটা তৈয়াৰ হয় যে খেল খেলি আমি মানে প্ৰফেশ্যনেল হ'ব পাৰিম, আমি পইচা পাম, কাৰণ পইচা লাগিব, খাদ্য খাবলৈও পইচা নাই। এতিয়া মই কৈছোঁৱেই যে প্ৰথমতে যে মোৰ তাত বিভিন্ন খেলুৱৈ আহে, তেওঁলোকে কয় যে মই নেশ্যনেল টীম চিলেক্ট পাইছোঁ, কিন্তু মোৰ যাবলৈ এটা ভাড়া নাই। আজি অসমৰ পৰা দুজন চিলেকশ্যন হৈছিল, তেওঁলোক দিল্লীত উপস্থিত নহ'লে কেলৈ, তেওঁলোক পইচা নাই তেওঁলোকৰ। এইবিলাক দূৰ কৰিবলৈ এটা টীম, যাতে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে বক্সিং খেলক, এইটো দেখি তেখেতসকলে এটা এট্ৰেকশ্যন হ'ব যে তেওঁলোকে গেম খেলিব, বক্সিং খেলিব। কাৰণ সকলোকেতো চৰকাৰী চাকৰি দি আমি সংস্থাপন দিব নোৱাৰোঁ, যে খেলৰ জৰিয়তেও মানুহে সংস্থাপন পায়, আমাৰ যুৱক যুৱতীয়ে সংস্থাপন পায়। আপুনি বৰ্তমান দিল্লীত এই সন্দৰ্ভত আজি কি কৰি খেলুৱৈ আছে? যেতিয়া নিলাম হৈছে, আপুনি বৰ্তমান দিল্লীত আপুনি বাহৰ পাতি এই সন্দৰ্ভত কি কৰি আছে? কি কৰি আছে? মই আজি আমাৰ নিলাম হৈছিল, আজি দিনত নিলাম হৈছিল। আজি নিলামত এনেকুৱা মানুহৰ ল'ৰা ছোৱালী অতি দুখৰ, তেওঁলোকৰ চকু পানীও লাগিছে। 29 লাখ, 25 লাখ, 10 লাখ এনেকুৱা নিলাম হৈছে প্লেয়াৰবিলাক। তেওঁলোকে কিন্তু আগতে তেওঁলোকৰ 50,000 টকা নাছিল যে আমি গেম খেলোঁগৈ। সেইটোৰ পৰা কি হ'ব, গাঁৱত এটা উৎসাহ জন্ম হ'ব যে আমি বক্সিং খেলোঁ, আমি ভৱিষ্যতে BPL-ত আমি যোগদান কৰিম আৰু আমি প্ৰফেশ্যনেল সময়ত আমি পইচা পাম। ঠিক আছে, এতিয়া আপোনাৰ যি চিলেক্ট হৈ গৈছে আগতে। বুজিলোঁ শইকীয়া ডাঙৰীয়া, এতিয়া আপোনাৰ যিটো উদ্যোগ এইটো এতিয়া কি পৰ্যায়ত আছে? আপোনাৰ দল গঠন হ'ল নে নহ'ল? আপোনাৰ খেলুৱৈ ঠিক হ'ল নে নহ'ল? কি পৰ্যায়ত আছে? এতিয়া পৰ্যায়টো শেষ হ'ল। মই ঠিক কৈছিলোঁ যে আমাৰ খুমটাই সমষ্টিৰ আমাৰ বহুতো যুৱকৰ আমাৰ কৰ্পৰেশ্যনত মানে সংমিশ্ৰণত এটা দল কিনিম, কাৰণ যিটো পইচা লাগে দল কিনিবলৈ মোৰ নাই। সেইকাৰণে সকলোৱে মিলি খুমটাই সমষ্টিৰ এটা আমি দল কিনিম। তাৰ নামটো হ'ব ইষ্টাৰ্ণ, যিটো তেওঁলোকে কৈছে যোদ্ধা বনাইছিল, আমি ইষ্টাৰ্ণ টাইগাৰ্ছ ল'ম। এতিয়া বহুতক কণ্টেক্ট কৰিছোঁ, এতিয়া আমাক সকলোৱে পইচা দিবলৈ ৰেডি হৈছে খুমটাই সমষ্টিৰ। যে আমাৰ খুমটাই সমষ্টিৰ মোৰ বন্ধু বা আমাৰ কাৰ্যকৰ্তা সকলোৱে মিলি এটা টীম গঠন কৰিম, তাৰ নাম হ'ব খুমটাই টাইগাৰ্ছ। আৰু সেই খুমটাই টাইগাৰ্ছে আমি 4টা মাইণ্ডিত গোটেই ইণ্ডিয়াত 4টা টীমেই হৈছে, 4টা টীম হৈছে। আৰু 4টা টীমত এটা আমাৰ খুমটাইৰ মানুহেই ল'ম, খুমটাই আমাৰ মানুহখিনিয়ে ল'ম। আৰু এই টীমটোৰ নাম হ'ব ইষ্টাৰ্ণ টাইগাৰ্ছ। ইষ্টাৰ্ণ টাইগাৰ্ছ, বুজিলোঁ। তাত খেলুৱৈ ক'ৰ হ'ব? 8জন থাকিব। খেলুৱৈ ক'ৰ হ'ব? ইষ্টাৰ্ণ টাইগাৰ্ছ। আমাৰ খুমটাই য'ত ত'ত আমাৰ অসমৰ যিহেতু খেলুৱৈ নাহিলে, সেই ভাৰতৰ বৰ্ষৰ বহুতো প্লেয়াৰৰ মাজত খেলুৱৈ হ'ব, প্লাছ আমাৰ এই শ্ৰীলংকাৰ পৰা এজন প্লেয়াৰ আহিব। কিন্তু নেক্সট বছৰ, এবছৰৰ পাছত দেখিব যে আমাৰ অসমৰ খেলুৱৈ ইয়াত ভৰি পৰিব। কাৰণ এই যে দেখিব যে স্ক'প এটা আছে, বক্সিং খেলিলেও স্ক'প আছে, আমি যাব পাৰিম আগুৱাই। আমাৰ বহুত খুমটাই বা গোলাঘাট ডিষ্ট্ৰিক্ট বা অসমৰ পৰা বহুত প্লেয়াৰ ওলাই আহিব আৰু এই টীমটোত জইন হ'ব। এতিয়া অসমত যিটো IPL-ৰ ফ্ৰেঞ্চাইজিৰ কথা আহিল, তাৰপিছত অসমত ফ্ৰেঞ্চাইজিৰ এইটো আপুনি আৰম্ভ কৰিছে বক্সিঙত, এইটো নতুন এটা আপুনি ধাৰা আৰম্ভ কৰিছে। এতিয়া লাহেকৈ আছাম প্ৰিমিয়াৰ লীগ আৰম্ভ হ'ব, ক্ৰিকেটতো অসমত এটা 8টাকৈ দল থাকিব, এটা ফ্ৰেঞ্চাইজিৰ আমাৰ এটা যুগ আৰম্ভ হৈছে। সেইটো দলীয় খেলত এটা ফ্ৰেঞ্চাইজিৰ যুগ আৰম্ভ হৈছে আছাম প্ৰিমিয়াৰ লীগৰ জৰিয়তে। আৰু আপোনাৰ জৰিয়তে PBL যিটো প্ৰ' বক্সিং লীগ, তাৰ জৰিয়তে একক যিটো খেল খুমটাইৰ পৰা আপুনি যিটো আৰম্ভ কৰিছে, একক যিটো খেল বক্সিং, তাত আপুনি আৰম্ভ কৰিছে। অত্যন্ত সুন্দৰ প্ৰচেষ্টা আপোনাৰ এই যিটো প্ৰচেষ্টাই মই ভাবোঁ যে গ্ৰাম্য ক্ৰীড়া বা আপোনাৰ এই একক ক্ৰীড়াক যথেষ্ট ওপৰলৈ নিব। গতিকে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ এইটো পদক্ষেপক মই কওঁ যে সকলোৱে আপোনাক সমৰ্থন কৰিব লাগে আৰু আগবাঢ়িবলৈ আপোনাক সকলোৱে সহযোগ কৰিব লাগে। শেষত কিবা ক'ব আপুনি শইকীয়া ডাঙৰীয়া? হয়, মই ক'ম যে ক্ৰিকেট এটা গ্ৰুপ খেল, বক্সিং এটা ইণ্ডিভিজুৱেল গেম। সকলোৱে আহক বক্সিঙত, ইণ্ডিভিজুৱেল গেম। গ্লেমাৰ, নেম, মানি চব আহিব, ফেম চব আহিব ইণ্ডিভিজুৱেল গেমত। এটা ক্ৰিকেট দল খেলিলে তাৰ এজনৰ নাম গ্লেমাৰত আহে, এজনৰ নামত পইচা আহিব। কিন্তু এইটো ইণ্ডিভিজুৱেল গেমত সকলো ব্যক্তিগতভাৱে তেওঁলোক চহকিব আৰু অসমৰ নাম কঢ়িয়াই আনিব। ঠিক আছে, আৰু শেষ প্ৰশ্ন, আপোনাৰ ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছিল, সামাজিক মাধ্যমত মই দেখিছিলোঁ যে আপুনি খুমটাইত বক্সিং ৰিঙত আপুনি বক্সিং খেলত অংশগ্ৰহণ কৰিছিল, মানে প্ৰীতি খেল বুলি ক'ব লাগিব, প্ৰীতি বক্সিং খেলত আপুনি অংশগ্ৰহণ কৰিছিল। 4-5জনৰ সৈতে আপুনি বক্সিঙৰ এটা দৃশ্য প্ৰকাশ কৰিছিল আপোনাৰ ছ'চিয়েল মিডিয়াত। আপুনি বক্সিঙৰ প্ৰতি আকৰ্ষিত তেতিয়াৰ পৰা হ'ল নে আগৰ পৰা আকৰ্ষিত আছিল? হয়,
যেতিয়া মই স্কুলত পঢ়িছিলোঁ সৈনিক স্কুল গোৱালপাৰাত তেতিয়া বক্সিং খেলিছিলোঁ তাৰপাছত ওলাই আহি মই এই আমাৰ গোলাঘাট বক্সিং MSR যিটো অৰ্গেনাইজেশ্যন আছিল তাৰ প্ৰেচিডেণ্ট আছিলোঁ আৰু বক্সিং গেমটো ভাল পাওঁ এটা ষ্ট্ৰং ভাল পাওঁ সেইকাৰণে এটা টীম আজি মই লৈ পেলাই মই বহুত ভাল পাইছোঁ আপোনাক অশেষ কৃতজ্ঞতা জনাইছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ অভিবাদন জনাইছোঁ সকলোৱে আপোনাক সহযোগ কৰক আপুনি সফল হওক আৰু আপোনাৰ এই উদ্দেশ্য মহৎ উদ্দেশ্য সফল হওক তাকে আশা কৰিছোঁ এয়া আছিল বিধায়ক মৃণাল শইকীয়া আৰু দিল্লীৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ একক যি খেল এই যি বক্সিং খেলৰ ফ্ৰেঞ্চাইজি গ্ৰহণ কৰি বিধায়ক মৃণাল শইকীয়াই খুমটাইৰ যি গ্ৰাম্য যি ক্ৰীড়া এই গ্ৰাম্য ক্ৰীড়াৰ ক্ষেত্ৰত ভৱিষ্যতে কৰিবলৈ তেওঁ যথেষ্ট পৰিকল্পনা কৰিছে এইবাৰ কিন্তু শ্ৰীলংকাৰ খেলুৱৈ তেওঁৰ দলত থাকিব ভাৰতৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ তেওঁৰ দলত থাকিব নাম হ'ব ইষ্টাৰ্ণ টাইগাৰ্ছ আৰু হ'ব প্ৰ' বক্সিং লীগ PBL আমি আশা কৰিম অসমৰ ক্ৰীড়া ৱেডৰ থন্দৰি উঠিব এনে প্ৰচেষ্টাৰ জৰিয়তে